আজি দুখন কেলেণ্ডাৰ উপহাৰ পাইছোঁ। এইখন পঠাইছে এমট্ৰনৰ পৰা আৰু এইখন মানে গুৱাহাটী হেল্থ কেয়াৰৰ মালিক মানে মোৰ শালপতি প্ৰণীত দাসে পঠাইছে। কেলেণ্ডাৰ দুখন মোৰ কিবা এটা ভাল লাগিল দেই, মই আপোনালোকক দেখাই আছোঁ। আৰু দুইখন কেলেণ্ডাৰে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিছে। মই অকণমান পঢ়ি দিছোঁ দেই। কিতাপ নপঢ়া জাতিক গামোচাই বচাব নোৱাৰে। অৰ্থনীতি যেতিয়া বিদেশীৰ হাতলৈ যায় তেতিয়া কলা নিশেষ হয়। কিছুমান মানুহ টকাৰ ধনী, কিছুমান মানুহ মনৰ ধনী। মই মনৰ ধনী হ'বলৈ বিচাৰোঁ। মই জাতিভেদক বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। মই যি অৰ্জন কৰিছোঁ সেয়া মানুহেই মোক দিছে, তাকেই মই মানুহক আকৌ ঘূৰাই দিছোঁ। দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম। মানুহক দোষ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক সেৱা কৰা হয়। পুনৰ জন্মত মই আকৌ জুবিন গাৰ্গেই হ'ব বিচাৰোঁ। এইখন হ'ল এমট্ৰনৰ আৰু মোৰ শালপতিৰ কেলেণ্ডাৰখন মই পঢ়ি দিছোঁ। এইখনো কম নহয়। জুবিন গাৰ্গ অতুলনীয়, অনিৰুদ্ধ। মই জাতিভেদক বিশ্বাস নকৰোঁ, অকল মানুহ বুলি ভাবোঁ, নিজকে শুদ্ধ অসমীয়া বুলি ভাবোঁ। আচ্ছা, এই লাইনটো তাতো আছে। ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই, চিৰদিন চিৰন্তন। শেষ বুলিলেই শেষ নহয়, আকৌ আৰম্ভ হয়। মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি। মজা। কিতাপ নপঢ়া জাতিক কেৱল গামোচাই বচাব নোৱাৰে। এই লাইনটো ইয়াতো ৰিপিট কৰিছে। মজা। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহল। চাহ, গড় আৰু জুবিন গাৰ্গৰ বাবে অসম বিখ্যাত। ৰাইট। আকাশে গাতে ল'বৰে মন, সাগৰতলিত শুবৰে মন। আজি তুমি নহ'লে মোৰ মন নভৰে, সপোনৰে পক্ষী হৈ আহা না। এই গানটো বৰ ধুনীয়া দেই, পুৰণি গান। আজি তুমি নহ'লে মুগ্ধ হিয়া মোৰ কোনে চুই যায়, মুগ্ধ হিয়াত ৰৈ কোনে চুমি যায়, বুকুতে অগ্নি জ্বলাই। এন্ধাৰ হ'ব নোৱাৰোঁ, মচি দিব নোখোজোঁ, পাখি মেলা অতীতক কিদৰে পাহৰোঁ। এইটো লাষ্ট দেই। সোণেৰে সজোৱা পজা জহি খহি যায়, কোনে আজি সাজি বহি পাৰিব দুনাই। একচুৱেলি এই গানটো জুবিন দাই অসমৰ পৰিস্থিতিলৈ সেই সময়ত গাইছিলে। দুইখনে তামাম কেলেণ্ডাৰ। এমট্ৰন আৰু গুৱাহাটী হেল্থ কেয়াৰক মই ধন্যবাদ জনাইছোঁ ইমান ধুনীয়া দুটা উপহাৰ দিয়াৰ বাবে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।